আজি পবিত্র মুহররম মাহর 10 তারিখ আশুরার দিন। আজি ভাগ্য পরিবর্তনের দিন, দোয়া কবুলের দিন, মনের আশা পূরণ হওয়ার দিন, গুনাহ মাফর দিন। আজির দিনত আপনি কি কি নামাজ পড়িব, নিয়ত কেনেকৈ করিব, কোন সূরা দিয়ে আপনি নামাজ পড়িব লাগিব, আপনি কি কি জিকির করিব, কি কি আমল আজির দিনত আপনি করিব লাগে, মই ধুনিয়াকৈ গোটেইখিনি কৈ দিম। মোৰ প্রিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্রদ্ধার মা আৰু ভনীসকল, এই পবিত্র আশুরার দিন যদি সঠিক মতে আপনি ইবাদত করিব পারে, সঠিক মতে যদি আমলখিনি আপনি করিব পারে, কপাল খুলি যাব, জীবন পরিবর্তন হয়ে যাব। আল্লাহ তাআলা আপনার জীবনের সকলো সমস্যা সমাধান করে দিব, আপনার ঘর সংসারত শান্তি আহিব। আল্লাহ রব্বুল আলামিন আপনার ইহকাল পরকালত কামিয়াবি দান করিব, আপনার আধুরা সপোনবোৰ আল্লাহ রব্বুল আলামিন পুরা করে দিব ইনশাআল্লাহ তাআলা। মোৰ প্রিয় দিনী ভাই বন্ধুসকল, এই পৃথিবী সৃষ্টির পৰাই এই আশুরার দিনের ফজিলত আল্লাহু আকবার। আল্লাহ তাআলা যেতিয়া এই আকাশ জমিন সৃষ্টি করে সেই দিনার পৰাই এই আশুরার দিন গুরুত্বপূর্ণ একটি দিন। আল্লাহ রব্বুল আলামিন কোরআনে কারিমত আশহুরে হুরুম বুলি কৈছে। যি 4টা মাহক আশহুরে হুরুম বুলি কোৱা হয়, তাৰে সৰ্বপ্ৰথম যিটো মাহ হেয়া হৈছে মুহৰৰমুল হাৰাম। এই মুহৰৰম মাহৰ 10 তাৰিখৰ দিনত আশুৰাৰ দিন বুলি কোৱা হয়। এই দিনত আল্লাহ রব্বুল আলামিন হযরত আদম আলাইহিস সালামক সৃষ্টি কৰি জান্নাতত প্ৰৱেশ কৰাইছিল। আল্লাহু আকবার। আকৌ যেতিয়া আদম আৰু হাৱা আলাইহিস সালামক জান্নাতৰ পৰা বহিষ্কাৰ কৰি দিয়া হয়, এই দুনিয়াত পঠাই দিয়া হয়, হযরত আদম আলাইহিস সালামক আল্লাহ তাআলাই ভারতবর্ষত পঠাইছিল, আমার দেশত পঠাইছিল আলহামদুলিল্লাহ। আৰু হযরত হাৱা আলাইহিস সালামক জিদ্দাত পঠাইছিল, মক্কাৰ জিদ্দাত পঠোৱা হৈছিল। হযরত আদম আৰু হাৱা আলাইহিস সালামৰ 350 বছৰ কান্দাৰ পিছত তেওঁলোকৰ তওবা কবুল কৰি তেওঁলোকৰ মিলন কৰাইছিল আৰাফাৰ ময়দানত। সেই দিন আশুৰাৰ দিন আছিল। আল্লাহু আকবার। এই দিনত আল্লাহ রব্বুল আলামিন হযরত ইউনুস আলাইহিস সালামক মাছৰ পেটৰ পৰা উদ্ধাৰ কৰিছিল। এই দিন হযরত আইয়ুব আলাইহিস সালামৰ বেমাৰ মুক্তি দান কৰিছিল। 18 বছৰ বেমাৰ হোৱাৰ পিছত তেখেতক আল্লাহ রব্বুল আলামিন দোয়া কবুল কৰি বেমাৰৰ পৰা মুক্তি দান কৰিছিল। সেই দিন আশুৰাৰ দিন আছিল। হযরত মুসা আলাইহিস সালামক আল্লাহ তাআলা দৰিয়া পাৰ কৰাইছিল। সেই দিন আশুরার দিন আছিল। হযরত ইব্রাহিম আলাইহিস সালামক অগ্নিকুণ্ডৰ পৰা, নমৰুদৰ অগ্নিকুণ্ডৰ পৰা আল্লাহ তাআলাই মুক্তি দান কৰিছিল। অগ্নিকুণ্ড আল্লাহ তাআলাই ফুলৰ বাগিচালৈ পৰিণত কৰি দিছিল। সেই দিন আশুৰাৰ দিন আছিল। আল্লাহু আকবার। আশুৰাৰ দিনৰ বহুত ডাঙৰ ভূমিকা আছে। এই দিনত বহুত ডাঙৰ ডাঙৰ ঘটনা হৈছে। ইমাম হুসাইন আলাইহিস সালাম আমি সকলোৱে জানো, নৱাজে ৰাসূল মা ফাতিমাৰ কলিজাৰ টুকুৰা ইমাম হুসাইন আলাইহিস সালাম আহলে বাইত সহ উম্মতৰ নাজাতৰ কাৰণে কাৰবালাৰ ময়দানত শহীদ হৈছিল। এই দিন আশুৰাৰ দিন আছিল। আমি এই দিন সঠিক মতে ইবাদত কৰিব লাগে, নামাজ পঢ়ি, রোজা রাখি, সদকা খাইরাত কৰি আমি শুহাদা কাৰবালাৰ কাৰণে দোয়া কৰিব লাগে। তেওঁলোকৰ কাৰণে যদি দোয়া কৰোঁ আমাৰ জীৱনত শান্তি আহিব। মোৰ প্রিয় দিনী ভাই বন্ধুসকল, এতিয়া হক আমি আমলখিনিৰ বিষয়ে আলোচনা কৰোঁ। আজিৰ দিনত আমি কি কি আমল কৰিম। আজিৰ দিনৰ 1 নম্বৰ আমল হৈছে আজিৰ দিন রোজা রাখা। আল্লাহর রসুল জনাবে মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হাদিস শরীফত এই দৰে ইরশাদ কৰে, আফজালুস সিয়াম বা'দা রমাজান শাহরুল্লাহিল মুহররম। মাহে রমজানের পিছত আটাইতকৈ শ্রেষ্ঠ মাহ হৈছে মাহে মুহররমুল হারাম। আল্লাহু আকবার। আৰু মাহে রমজানৰ রোজাৰ পিছত শ্রেষ্ঠ রোজা হৈছে মুহররমৰ রোজা, ইয়াউমে আশুৰাৰ রোজা। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া মক্কাৰ পৰা হিজৰত কৰি মদিনাত যায়, তেতিয়া দেখা পালে মদিনাৰ ইহুদীসকলে আশুৰাৰ দিনৰ রোজা ৰাখে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, আশুৰাৰ দিনৰ রোজা আমাৰ বেছি হক হয়, আমি আশুৰাৰ দিনৰ রোজা ৰাখিব লাগে। নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আশুৰাৰ 2টা রোজা ৰাখিছিল। আশুৰাৰ দিনৰ রোজা, তাৰ পিছৰ দিনৰ রোজা, নাইবা আশুৰাৰ দিনৰ রোজা, তাৰ আগৰ দিনৰ রোজা। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, আল্লাহ যদি মোক হায়াত দান কৰে অহা বছৰ, এই বছৰ মই রোজা রাখিলো, অহা বছৰ যদি আল্লাহ মোক হায়াত দান কৰে, মই যদি জীয়াই থাকো, ইনশাআল্লাহ মই আশুৰাৰ রোজা রাখিম। সাহাবাসকলে যেতিয়া প্ৰশ্ন কৰিলে, ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আশুৰাৰ দিন রোজা রাখিলে আমি কি পাম, এই রোজাৰ কি ফজিলত? আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, এই রোজা 1 বছর রোজা রাখার সওয়াব হয়। সুবহানাল্লাহ। সিয়ামু ইয়াউমি আশুরা আহতাসিবু আলাল্লাহি আন ইউকাফিরা সানাতাল্লাতী ক্বাবলাহু। যে ব্যক্তি আশুরার দিনৰ রোজা রাখিলে তেও 1 বছর রোজা রাখার সওয়াব পাব। আল্লাহ রাব্বুল আলামিন তার জীবনের 1 বছরের গুনাহ মাফ করে দিব। সুবহানাল্লাহি বিহামদি। সেই কারণে আমি সকলে আজিৰ দিনত রোজা রাখিব লাগে। আজি
আৰু কালি আৰু যদি যোৱাকালি আপুনি ৰোজা ৰাখিছে তেতিয়াহ'লে আজিও আপুনি ৰোজা ৰাখিব 6 জুলাই 7 জুলাই নাইবা 5 জুলাই 6 জুলাই আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে এই দিন ৰোজা ৰাখাৰ তৌফিক দান কৰক 1 নম্বৰ আমল হৈছে এই দিন ৰোজা ৰাখা 2 নম্বৰত এই দিন বেছিকৈ নফল নামাজ পঢ়া আশুৰাৰ দিনৰ বিশেষ কোনো খাস কোনো নামাজ নাই এই দিন বেছিকৈ নফল নামাজ পঢ়িব লাগে আপুনি পুৱা ফজৰৰ পিছত ইশৰাকৰ নামাজ পঢ়িব লাগে ইশৰাকৰ নামাজ সূৰ্য উদয়ৰ 10-15 মিনিট পিছত আপুনি ইশৰাকৰ নামাজ পঢ়িব পাৰে ইয়াৰ পিছত 10টা 10:30 এনেকুৱা টাইমত আপুনি চাস্তৰ নামাজ পঢ়িব মাগৰিবৰ পিছত আৱাবিনৰ নামাজ পঢ়িব ইয়াৰ বাহিৰেও আপুনি সলাতুল হাজাত সলাতুত তাসবিহ তওবার নামাজ এইবোৰ নামাজ আপুনি বেছিকৈ পঢ়িব শুহাদা কাৰবালাৰ কাৰণে দোয়া কৰিব আল্লাহ ৰাব্বুল আলামিন যাতে তেওঁলোকৰ দৰজাত বুলন্দি কৰি দিয়ে তেওঁলোকৰ কাৰণে দোয়া কৰিলে আমার ইহকাল পরকালত ফায়দা আছে এই দিন বিশেষকৈ আপুনি 4 রাকাত সলাতুত তাসবিহ নামাজ পঢ়িব সলাতুত তাসবিহ নামাজৰ নিয়ত কেনেকৈ কৰিব লাগে কি নিয়মত পঢ়িব লাগে মই ধুনিয়াকৈ কৈ দি আছো আপুনি মন দি শুনিব সলাতুত তাসবিহ 4 রাকাত নামাজত 300 বাৰ তিসৰা কলিমাটো পঢ়িব লাগে এই নামাজৰ ইমান ফজিলত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তেখেতৰ খুৰায়েক হযরত আব্বাস রাদিয়াল্লাহু আনহুক এই নামাজ শিকাই দিয়ে আৰু কয় ইয়া আম্মি হে মোৰ মৰমৰ চাচা হে মোৰ মৰমৰ খুৰা আপুনি পাৰিলে প্ৰতিদিন এই নামাজ আপুনি পঢ়িব নোৱাৰিলে সপ্তাহত পঢ়িব নাইবা মাহত পঢ়িব মাহত নোৱাৰিলে বছৰত পঢ়িব বছৰত নোৱাৰিলে কমসে কম হে মোৰ মৰমৰ চাচা আপুনি জীৱনত এবাৰ হলেও এই নামাজ পঢ়িব এই নামাজ পঢ়িলে আল্লাহ তাআলাই আপোনাৰ জীৱনৰ 10 ধৰণৰ গুনাহ মাফ কৰি দিব সুবহানাল্লাহ জানি কৰা গুনাহ নাজানি কৰা গুনাহ আগৰ পিছৰ নতুন পুৰণা সৰু ডাঙৰ প্রকাশ্য গোপন সকলো ধৰণৰ গুনাহ আল্লাহ ৰাব্বুল আলামিন মাফ কৰি আপোনাক নিষ্পাপ মাসুম কৰি দিব মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল আমি সলাতুত তাসবিহ নামাজ যেতিয়া পঢ়িম সলাতুত তাসবিহ নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব নাওয়াইতু আন উসাল্লি লিল্লাহি তাআলা 4 রাকাতি সলাতুত তাসবিহ নফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার আৰু যদি আৰবিত নাজানে তেন্তে অসমীয়াত এনেকৈ কব মই আল্লাহৰ ওয়াস্তে সলাতুত তাসবিহ 4 রাকাত নামাজ পঢ়ি আছো আল্লাহু আকবার এনেকৈ নিয়ত কৰিলে হ'ব নিয়ত মানে হৈছে আল কাসদু ওয়াল ইরাদাতু ইচ্ছা কৰা সংকল্প কৰা আপুনি কি কৰিম বুলি ভাবিছে হেতুৱে নিয়ত হয় আপুনি এনেকৈ নিয়ত কৰি তাকবীৰ তাহৰিমা কোৱাৰ পিছত আপুনি হাত বান্ধি ললে হাত বান্ধি লৈ সানা পঢ়িব সানা পঢ়াৰ পিছত কেৰাত পঢ়াৰ আগত আপুনি 15 বাৰ তিসৰা কলিমাটো পঢ়িব লাগিব সুবহানাল্লাহি ওয়াল হামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার 15 বাৰ পঢ়িব হিসাব ৰাখিব ইয়াৰ পিছত আপুনি আউযু বিল্লাহ বিসমিল্লাহ পঢ়ি সূৰা ফাতিহা পঢ়িলে ইয়াৰ লগত অন্য এটি সূৰা মিলালে তাৰ পিছত রুকুত যোৱাৰ আগত 10 বাৰ আপুনি তাসবিহটো পঢ়ি লব 10 বাৰ ইয়াতে তিসৰা কলিমা পঢ়িব সুবহানাল্লাহি ওয়াল হামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার 10 বাৰ পঢ়াৰ পিছত আপুনি আল্লাহু আকবার বুলি রুকুলৈ যাব ইয়াতে 25 বাৰ হৈ গল রুকুত যোৱাৰ পিছত আপুনি রুকুৰ তাসবিহ পঢ়িলে সুবহান রাব্বিয়াল আযীম সুবহান রাব্বিয়াল আযীম সুবহান রাব্বিয়াল আযীম 3 বাৰ পঢ়াৰ পিছত আকৌ 10 বাৰ তিসৰা কলিমাটো আপুনি এই ঠাইত রুকুত থকা অৱস্থাত আপুনি পঢ়িব লাগিব সুবহানাল্লাহি ওয়াল হামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার 35 বাৰ হল ইয়াৰ পিছত সামি আল্লাহু লিমান হামিদা কৈ থিয় হৈ যাব থিয় হোৱা অৱস্থাত আপুনি ৰব্বানা লাকাল হামদ পঢ়িলে তাৰ পিছত থিয় হৈ আপুনি 10 বাৰ এই তিসৰা কলিমাটো আপুনি পঢ়িব লাগিব সুবহানাল্লাহি ওয়াল হামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার 45 বাৰ হল ইয়াৰ পিছত আল্লাহু আকবার বুলি ডাইৰেক্ট সিজদা লৈ যাব সিজদাৰ তাসবিহ পঢ়াৰ পিছত সিজদাৰ তাসবিহ সুবহান রাব্বিয়াল আ'লা 3 বাৰ পঢ়িলে ইয়াৰ পিছত 10 বাৰ আকৌ এই তিসৰা কলিমাটো পঢ়িব সুবহানাল্লাহি ওয়াল হামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার 55 বাৰ হল ইয়াৰ পিছত আল্লাহু আকবার বুলি দুই সিজদাৰ মাজত বহি যাব আৰু দুই সিজদাৰ মাজত বহাটোক জলসা বুলি কোৱা হয় জলসাত বহি আপুনি এটা দোয়া আছে আল্লাহুম্মা গফিরলি ওয়ারহামনি ওয়াহদিনি ওয়ারযুকনি ওয়াআফিনি এই দোয়াটি পঢ়া মুস্তাহাব হয় নপঢ়িলেও কথা নাই কিন্তু পঢ়িব সব আছে এই দোয়া পঢ়াৰ পিছত বহি আপুনি তিসৰা কলিমাটো 10 বাৰ পঢ়িব সুবহানাল্লাহি ওয়াল হামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার ইয়াতে 65 বাৰ হল ইয়াৰ পিছত আল্লাহু আকবার বুলি পুনৰাই সিজদা লৈ যাব সিজদাৰ তাসবিহ পঢ়িলে সুবহান রাব্বিয়াল আ'লা 3 বাৰ পঢ়িলে পঢ়াৰ পিছত 10 বাৰ আকৌ তিসৰা কলিমাটো পঢ়িব সুবহানাল্লাহি ওয়াল হামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার এনেকৈ
এক রাকাত নামাজত ৭৫ বার হল 4 রাকাত নামাজত 300 বার তিসরা কলিমাটো পঢ়িব লাগে এই নামাজ সকলোৱে পঢ়িব বিশেষকৈ এই নামাজ সবে বাৰাত সবে কদৰ সবে মেৰাজ ইয়মে আশুৰা এনেকুৱা দিনত এই নামাজ পঢ়িব লাগে শুক্ৰবাৰে এই নামাজ পঢ়িব লাগে পাৰিলে তো ডেইলি পঢ়িব লাগে কিন্তু নোৱাৰিলে কমসে কম বিশেষ দিনত আপুনি এই নামাজ পঢ়িব আল্লাহ ৰাব্বুল আলামিন এই নামাজৰ বৰকতত আপোনাৰ জীৱনত শান্তি দান কৰিব সকলো সমস্যা সমাধান কৰি দিব সকলো ধৰণৰ গুনাহ মাফ কৰি আপোনাক নিষ্পাপ মাসুম কৰি দিব মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল এই দিনত আপুনি তওবাৰ 2 রাকাত নামাজ পঢ়িব সলাতুত তওবাৰ নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সলাতিত তওবা নফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার আৰু নিজৰ ভাষাত এনেকৈ আপুনি ক'ব পাৰে মই আল্লাহৰ ওয়াস্তে তওবাৰ 2 রাকাত নফল নামাজ পঢ়ি আছো আল্লাহু আকবার এনেকৈ নিয়ত কৰি যি কোনো সূরা দি আপুনি পঢ়িব পাৰে তওবাৰ নামাজ পঢ়ি আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিব নিজৰ জীৱনৰ গুনাহবোৰ মনত পেলাই আজি গুনাহ মাফৰ দিন হয় ভাগ্য পৰিৱৰ্তনৰ দিন হয় আপুনি নফল নামাজ পঢ়ি আল্লাহ তাআলাৰ ওচৰত আপুনি দোয়া কৰিব আপুনি যদি কিবা সমস্যাত পৰি আছে আপুনি 2 রাকাত সলাতুল হাজতৰ নামাজ পঢ়িব আল্লাহ তাআলা আপোনাৰ সেই সমস্যা সমাধান কৰি দিব নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সলাতিল হাজা নফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার এনেকৈ নিয়ত কৰি সলাতুল হাজতৰ 2 রাকাত নামাজ পঢ়ি আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিব আজি আপুনি যি কোনো সময়ত আপুনি ইবাদত কৰে নামাজ পঢ়ে কোরআনৰ তিলাওয়াত কৰে আল্লাহ তাআলাই দোয়া কৰিলে লগে লগে আল্লাহ তাআলাই কবুল কৰিব এই দিন ফজিলতপূৰ্ণ দিন হয় বৰকতৰ দিন হয় গুনাহ মাফৰ দিন হয় দোয়া কবুলৰ দিন হয় এই দিন আপুনি কেইটামান জিকিৰ কৰিব মই কৈ দিছো ইয়া জাল জালালি ওয়াল ইকৰাম বেছি বেছি কৈ ইয়া জাল জালালি ওয়াল ইকৰাম আপুনি পঢ়িব আল্লাহ তাআলাই আপোনাৰ দোৱাসমূহ অতি সোনকালে কবুল কৰিব ইয়া জাল জালালি ওয়াল ইকৰাম পঢ়িলে মকবুলিয়াতৰ দৰজা হাসিল কৰিব পাৰি এটি ইসমে আজম হয় ইয়া জাল জালালি ওয়াল ইকরাম ইয়া জাল জালালি ওয়াল ইকরাম বেছি বেছি কৈ আপুনি এনি টাইম পঢ়ি থাকিব দুরূদ শরীফ এই দিন বেছি বেছি কৈ পঢ়িব আল্লাহ তাআলা আপোনাৰ প্ৰতি ৰহমতৰ দৃষ্টি দিব করুণা দৃষ্টি দিব জীৱনত ৰহমত বৰকত নাজিল হ'ব দুরূদ শরীফ বেছি বেছি কৈ পঢ়িলে আল্লাহ আৰু আল্লাহৰ ৰাসূল আমাৰ প্ৰতি ৰাজি আৰু খুশি হৈ যায় আল্লাহ তাআলা নিজে তেখেতৰ হাবিবৰ ওপৰত দুরূদ শরীফ পাঠ কৰে ইন্নাল্লাহা ওয়া মালাইকাতাহু ইছাল্লুনা আলান নবী ইয়া আইয়ুহাল্লাযীনা আমানু সাল্লু আলাইহি ওয়া সাল্লিমু তাসলিমা নিশ্চয় আল্লাহ পাক রব্বুল আলামিন আৰু তেখেতৰ ফেরেশতাসকলে নবীৰ ওপৰত দুরূদ পঢ়ে আল্লাহু আকবার ইয়া আইয়ুহাল্লাযীনা আমানু হে মুমিনসকল সাল্লু আলাইহি ওয়া সাল্লিমু তাসলিমা তোমালোকেও নবীৰ ওপৰত দুরূদ পঢ়া সালাম পঠোৱা যেতিয়া কোনো বান্দাই নবীৰ ওপৰত দুরূদ পঢ়ে নবীৰ ইশক আৰু মুহাব্বতত দুরূদ পঢ়ে আল্লাহ তাৰ প্ৰতি ৰাজি আৰু খুশি হৈ যায় সেই কাৰণে আল্লাহ একদল ফেরেশতা এই জমিনত সেই কামতে নিযুক্ত দি থৈছে তেওঁলোকে বেলেগ তেওঁলোকৰ কোনো কাম নাই তেওঁলোকে চহৰে নগৰে গাঁৱে ভূঞে অলিয়ে গলিয়ে তেওঁলোকে ঘূৰি ফুৰে যতে কোনো বান্দাই নবীৰ ইশক আৰু মুহাব্বতত দুরূদ শরীফ পাঠ কৰিলে তাৰ নাম তাৰ ঠিকনা লৈ নবীৰ ৰওজাত নি পहुंचाই দিয়ে নবীক সালাম দি জনাই ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম অমুক ঠাইৰ পৰা অমুকজন ব্যক্তি অমুকৰ পুত্ৰ অমুকে আপনার ইশক আর মুহাব্বতত আপনার উপর দুরূদ শরীফ পাঠ করেছে ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আপনি সালাম গ্রহণ করক দুরূদ গ্রহণ করক আল্লাহর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সেই দুরূদ ও সালাম গ্রহণ করে আর সেইজন উম্মতৰ ইহকাল পৰকালৰ শান্তিৰ কাৰণে দোয়া কৰে আল্লাহু আকবার কিমান ডাঙৰ ফজিলত হয় দুরূদ শরীফ সেই কাৰণে আমি বেছি বেছি কৈ পঢ়িব লাগে আজিৰ দিনত আপুনি যেতিয়াই মনত পৰে আজিৰ দিনত ইয়াৰ পিছতো যিমান দিন জীয়াই থাকে আপুনি দুরূদ শরীফ বেছি বেছি কৈ পঢ়িব আল্লাহ ৰাব্বুল আলামিন জীৱনত শান্তি দান কৰিব বিশেষকৈ আজি ইবাদত কৰি নামাজ পঢ়ি রোজা ৰাখি জিকিৰ কৰি সদকা খায়ৰাত কৰি আমি বেছি বেছি কৈ আহলে কারবালাৰ কাৰণে শুহাদা কারবালাৰ কাৰণে আমি দোয়া কৰিব লাগে আল্লাহ তাআলাই তেওঁলোকৰ কাৰণে যদি আমি দোয়া কৰো আমাৰ জীৱনত শান্তি দান কৰিব আল্লাহ তাআলা আমাক সকলোকে কোৱা আৰু শুনাতকৈ বেছি বেছি আমলৰ তৌফিক দান কৰক সকলোকে আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।